পোষণ অভিযান এখন ৰাষ্ট্ৰীয় অভিযান। এই অভিযানখন 2017 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভণি কৰিছিল আৰু সেই অভিযানখন আজি সুন্দৰভাৱে গোটেই ভাৰতবৰ্ষতে চলি আছে। আৰু আমি অসমতো আজি ৰাজ্যিকভাৱে মৰিগাঁও জিলাৰ পৰা এই অভিযানৰ শুভ আৰম্ভণি কৰিছোঁ অতি সফলতাৰে। আমি আহ্বান জনাইছোঁ যে শক্তিশালী নাৰী আৰু কিশোৰীসকলক আমি শক্তিশালী কৰা। এইবাৰ অভিযানৰ সেইটোৱে থিম আছিলে আৰু আমি যোৱা সময়ছোৱা এই অভিযানখনক যাতে এটা জন আন্দোলন ৰূপে আমি পৰিগণিত কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছোঁ। আমি ৰাজ্যখনত দেখিছোঁ যে বিভিন্ন ঠাইত যেনে চাহ বাগিচা অঞ্চলবিলাকত বা চৰ অঞ্চলবিলাকত মানুহৰ খাদ্যাভ্যাসটো ইউনিফৰ্ম নহয়, যাতে সেই অঞ্চলবিলাকতো এই অভিযানৰ প্ৰভাৱ পৰে। আপোনালোকে দেখিছে যে আমি কেইখনমান ভানো পঠিয়াইছোঁ অসমৰ বিভিন্ন অঞ্চলবিলাকত গৈ পেলাই এটা বাৰ্তা প্ৰদান কৰা, যাতে তেওঁলোকে খাদ্যাভ্যাসটোৰ জৰিয়তে গৰ্ভৱতী মাতৃসকলে বা কিশোৰীসকলে বা শিশুসকলে ভাল সুষিত খাদ্য গ্ৰহণ কৰে। আৰু এনেকুৱা এখন সমাজ আমি তৈয়াৰ কৰিব বিচাৰিছোঁ যাত কোনো এগৰাকী কিশোৰীয়ে এনিমিয়া ৰোগত নুভোগে বা এগৰাকী মাতৃৰ মৃত্যু নহয় বা কোনো সন্তানৰ মৃত্যু নহয়। সেই উদ্দেশ্যেৰে এই পোষণ অভিযান আমি প্ৰায় এমহীয়া যদিও এই অভিযানখন আমি গোটেই বছৰে জাৰি ৰাখিছোঁ। বিভিন্ন ধৰণৰ ৰাইজৰ আমি সজাগতা দেখি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এই অভিযানখন সঁচা অৰ্থত যাতে এখন সফল গণ আন্দোলনলৈ পৰিৱৰ্তিত হয় তাৰ কাৰণে মই আপোনাক সকলোকে আহ্বান জনাইছোঁ। পোষণ অভিযান এখন ৰাষ্ট্ৰীয় অভিযান। এই অভিযানখন 2017 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভণি কৰিছিল আৰু সেই অভিযানখন আজি সুন্দৰভাৱে গোটেই ভাৰতবৰ্ষতে চলি আছে। আৰু আমি অসমতো আজি ৰাজ্যিকভাৱে মৰিগাঁও জিলাৰ পৰা এই অভিযানৰ শুভ আৰম্ভণি কৰিছোঁ অতি সফলতাৰে। আমি আহ্বান জনাইছোঁ যে শক্তিশালী নাৰী আৰু কিশোৰীসকলক আমি শক্তিশালী কৰা। এইবাৰ অভিযানৰ সেইটোৱে থিম আছিলে আৰু আমি যোৱা সময়ছোৱা এই অভিযানখনক যাতে এটা জন আন্দোলন ৰূপে আমি পৰিগণিত কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছোঁ। আমি ৰাজ্যখনত দেখিছোঁ যে বিভিন্ন ঠাইত যেনে চাহ বাগিচা অঞ্চলবিলাকত বা চৰ অঞ্চলবিলাকত মানুহৰ খাদ্যাভ্যাসটো ইউনিফৰ্ম নহয়, যাতে সেই অঞ্চলবিলাকতো এই অভিযানৰ প্ৰভাৱ পৰে। আপোনালোকে দেখিছে যে আমি কেইখনমান ভানো পঠিয়াইছোঁ অসমৰ বিভিন্ন অঞ্চলবিলাকত গৈ পেলাই এটা বাৰ্তা প্ৰদান কৰা, যাতে তেওঁলোকে খাদ্যাভ্যাসটোৰ জৰিয়তে গৰ্ভৱতী মাতৃসকলে বা কিশোৰীসকলে বা শিশুসকলে ভাল সুষিত খাদ্য গ্ৰহণ কৰে। আৰু এনেকুৱা এখন সমাজ আমি তৈয়াৰ কৰিব বিচাৰিছোঁ যাত কোনো এগৰাকী কিশোৰীয়ে এনিমিয়া ৰোগত নুভোগে বা এগৰাকী মাতৃৰ মৃত্যু নহয় বা কোনো সন্তানৰ মৃত্যু নহয়। সেই উদ্দেশ্যেৰে এই পোষণ অভিযান আমি প্ৰায় এমহীয়া যদিও এই অভিযানখন আমি গোটেই বছৰে জাৰি ৰাখিছোঁ। বিভিন্ন ধৰণৰ ৰাইজৰ আমি সজাগতা দেখি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এই অভিযানখন সঁচা অৰ্থত যাতে এখন সফল গণ আন্দোলনলৈ পৰিৱৰ্তিত হয় তাৰ কাৰণে মই আপোনাক সকলোকে আহ্বান জনাইছোঁ।